দুলীয়াজানলৈ নতুনকৈ অহা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰী দিব্যজ্যোতি দত্ত ছাৰে যাত্ৰীসকলক বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দুলীয়াজানৰ চাৰিসীমাৰ ভিতৰত চলাচল কৰা সকলো ই ৰিক্সাত ক্ৰমিক নম্বৰৰ সংলগ্ন কৰা আৰু প্ৰতিজন চালকৰ বৈধ লাইচেন্স বাধ্যতামূলক কৰাৰ যি প্ৰশাসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে দুলীয়াজান স্বনিয়োজিত ই ৰিক্সা চালক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। বৰ্তমান সময়ত অসৎ যুৱকে মাদক দ্ৰব্য সেৱন কৰি ই ৰিক্সা চলোৱাৰ ফলত আমাৰ সমাজখন লজ্জিত হৈ আহিছে। সেয়েহে দুলীয়াজানবাসী ৰাইজলৈ আমাৰ এক বিনম্ৰ অনুৰোধ, ই ৰিক্সাত উঠাৰ আগতে অনুগ্ৰহ কৰি ক্ৰমিক নম্বৰ আছেনে নাই লক্ষ্য কৰক। ক্ৰমিক নম্বৰ নথকা ই ৰিক্সাত যাত্ৰা কৰিলে কোনো আপত্তিকৰণ ঘটনা বা ক্ষতি হ'লে সন্থাৰ ফালৰ পৰা সহায় আগবঢ়াব নোৱাৰিব বুলি আহ্বান কৰিছে। আপোনালোকৰ সহযোগ অবিহনে আমাৰ ই ৰিক্সা সমাজখন আগুৱাই লৈ যোৱাৰ কঠিন। সেয়েহে সকলোৰে সহযোগ একান্তভাৱে কামনা কৰা হৈছে। চাওঁ আহক দুলীয়াজানৰ পৰা আমাৰ এই প্ৰতিবেদন। দুলীয়াজানবাসীৰ লগতে সমূহ ৰাইজলৈ নতুন বৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান সময়ত দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত ছাৰে যাত্ৰীসকল তথা শিশুসকলৰ প্ৰতি সুৰক্ষিতৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষকৈ আমাৰ নাৰীসকল ইমূৰৰ পৰা সিমূৰলৈ যাতে সুৰক্ষিত হৈ যাব পাৰে তাৰ বাবে প্ৰতিখন ই ৰিক্সাত দুলীয়াজান স্বনিয়োজিত ৰিক্সা চালক সন্থাৰ তৰফৰ পৰা এটিকৈ ক্ৰমিক নম্বৰ তথা প্ৰত্যেকজন ৰিক্সা চালকৰ লাইচেন্স থকাটো বাধ্যতামূলক যি পদক্ষেপটো আমি ৰিক্সা চালক সন্থাৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ দুলীয়াজানবাসী ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ, দুলীয়াজান স্বনিয়োজিত ৰিক্সা চালক সন্থাৰ তৰফৰ পৰা আপোনালোকে ই ৰিক্সা এখনত যাত্ৰা কৰোঁতে আপোনালোকে পোনপ্ৰথমে ই ৰিক্সাখনৰ ক্ৰমিক নম্বৰটো আছে নে প্ৰথমে দৃষ্টিগোচৰ কৰিব। কাৰণ বিভিন্ন সময়ত আপোনালোকৰ চালকৰ লগত ভাড়াৰ ক্ষেত্ৰত হওক বা অপ্ৰীতিকৰ সৃষ্টি হয় বয় বস্তু হেৰুৱাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত ই ৰিক্সা সন্থাটো লজ্জিত হ'বলগীয়া হয়। কাৰণ বিভিন্ন সময়ত কম বয়সীয়া ল'ৰা আহি মদ ভাং কানি আদি খাই ই ৰিক্সা সমাজখন লজ্জিত কৰি আহিছে। সেই হেতুকে আপোনালোকক বিনম্ৰ অনুৰোধ পুনৰবাৰ কৰিছোঁ যাতে আপোনালোকে ই ৰিক্সা যাত্ৰা কৰোঁতে ক্ৰমিক নম্বৰটো চাই যাতে আপোনালোকে যাত্ৰা কৰে, আপোনালোকেও সুৰক্ষিত হ'ব আৰু ৰিক্সা সন্থাটো চলাই নিয়াত আমাৰ সুবিধা হ'ব। ধন্যবাদ। দুলীয়াজান স্বনিয়োজিত ৰিক্সা চালক সন্থাৰ পৰা আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বহুত দিনৰ পৰা আমাৰ দুলীয়াজানত যিবোৰ ই ৰিক্সা দৈনন্দিন কিছুমান খেলি মেলি পৰিলক্ষিত হৈ আছিলে, বৰ্তমান সময়ত দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰী দিব্যজ্যোতি দত্ত ছাৰৰ পৰামৰ্শ মতে আমাৰ ই ৰিক্সা চালক সন্থাৰ তৰফৰ পৰা যিটো আমি ক্ৰমিক নং দিয়াৰ ব্যৱস্থা কৰা হৈছে, আমি সকলো দুলীয়াজানবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ যে আপোনালোকে যাত্ৰা কৰোঁতে প্ৰথমতে ই ৰিক্সাখনৰ ক্ৰমিক নম্বৰটো লক্ষ্য কৰি ল'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। যিহেতু বিগত সময়ত আমি এনেকুৱা বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ যে কিছুমান যাত্ৰীৰ বেগ থাকি যায়, স্কুলীয়া বেগ, কিছুমানৰ দৰৱ পাতি থাকি যায়, পিছত ঘূৰাই পাবলৈ দিগদাৰ হয়। কাৰণ তেখেতলোকৰ ই ৰিক্সাখনৰ নাম্বাৰটো যিহেতু নাম্বাৰ থাকেই, তৃতীয় নাম্বাৰটো সেই নাম্বাৰটো বৰ সৰু, মানুহৰ অকণমান চকুৰ পৰা মনিবলৈও দিগদাৰ হয়। তেনে আমি এটা নাম্বাৰ লগাইছোঁ অকণমান তাৰ মানে সেইটোত সকলোৱে যেন দূৰৰ পৰা দেখি পায়। তো সেইকাৰণে আমি সকলো দুলীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ যেন ই ৰিক্সা যাত্ৰা কৰোঁতে আপোনালোকে সকলো ই ৰিক্সাত যেন নাম্বাৰটো চাই ল'বলৈ অনুৰোধ